মিথুন ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 জুলাইৰ পৰা 31 জুলাইলৈকে কেনেধৰণে আপোনালোকৰ দিন পাৰ হ'ব আৰু কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। এই জুলাই মাহত আপোনালোকৰ কৰ্মৰ দিশ সলনি হ'বলৈ গৈ আছে আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ গৈ আছে। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি মিথুন ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মিথুন ৰাশি জাতক জাতিকাসকলৰ এই জুলাই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। জীৱনৰ কিছুমান আংশিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে আৰু জীৱনৰ কিছু ক্ষেত্ৰত আপোনালোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পুৰণা কৰি থোৱা ভুলৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব লাগিব। হঠাৎ স্বাস্থ্য যাতে দুৰ্বল হৈ নপৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। ঘৰৰ মানুহৰ স্বাস্থ্য কিন্তু আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। পিতৃ মাতৃ স্বাস্থ্যই হওক বা সন্তানৰ স্বাস্থ্যই হওক, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে এই মাহত লক্ষ্য ৰাখিব লাগিব। কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ অনুকূলেই দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে দূৰ যাত্ৰা কৰিবলগীয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কেৰিয়াৰৰ সৈতে জড়িত লোকসকলৰ কাৰণে ভাল ফলপ্ৰসূ দেখিবলৈ পোৱা যাব। কৰ্মজীৱনৰ লগত জড়িত লোকসকলে সহকৰ্মীৰ পৰা উচিত ফল লাভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফলৰ মাজেদি পাৰ হৈ যোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে সঠিকভাৱে সঠিক সময় কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব বা সঠিক সময়ত সঠিক কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব, নহ'লে ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল ফলাফল দেখিবলৈ পোৱা যাব পাৰে। 14 জুলাইৰ পিছৰ পৰা আপোনালোকৰ কিছু ক্ষেত্ৰত হ্ৰাস পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে লাভৱান হ'ব পাৰিব। যদি কোনো ডাঙৰ সমস্যা আপোনালোকৰ লগত ঘটে তেনেহ'লে ঘৰৰ মানুহৰ লগত আলোচনা নকৰাকৈ একেবাৰে নাথাকিব। ঘৰৰ মানুহৰ লগত যিমান আলোচনা কৰিব আপোনালোকৰ কাৰণে সিমান ভাল বুলি ক'ব পৰা যায়। যদিও কিবা কাম যদি আপোনালোকে কৰিব নোৱাৰে তথাপিও সেই কাম ঘৰৰ মানুহৰ সহযোগত সুন্দৰভাৱে কৰি ল'ব পাৰিব। কথা বতৰাৰ পৰা আপোনালোকে কেতিয়াও আঁতৰি যোৱাটো এই মাহত উচিত নহয়। পৰিয়ালবৰ্গৰ লগত যিমান সময় অতিবাহিত কৰিব আপোনালোকৰ কাৰণে সিমান ভাল বুলি মনা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ লোকৰ মাজত আত্মবিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। পৰস্পৰে পৰস্পৰৰ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ দুগুণ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰৰ সহযোগিতা লাভ কৰিবলৈ ধৰিব। কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ ফলতো আপোনালোকৰ ঘৰত অকণমান সময় দিবলৈ চেষ্টা কৰাটো উচিত। আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰৰ পৰিৱেশত সন্মান বৃদ্ধি পাবলৈ ধৰিব। যিকোনো কাম যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে এই মাহত কৰিব পাৰিব বা আৰম্ভ কৰিব পাৰিব। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ প্ৰেমৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। প্ৰেম বিবাহৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব আৰু বৈবাহিক জীৱনত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় এই জুলাই মাহত। বৈবাহিক ক্ষেত্ৰত সৰু সুৰা কণ্ডল থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। এই মাহটো আপোনালোকৰ ভাল ফলৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আৰ্থিক দিশত আপোনালোকে পৰিশ্ৰম যিমান কৰিব তাৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল উপাৰ্জন বৃদ্ধি পোৱাৰ যোগো দেখিবলৈ পোৱা যাব। সঞ্চয় বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। মুঠতে এই মাহটো আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। আপোনালোকে যদি ঘৰত কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে এই মাহত সুন্দৰভাৱে পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এইবাৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। এই জুলাই মাহত যদি স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য নাৰাখে তেনেহ'লে প্ৰচুৰ পৰিমাণে অৰ্থহানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। মূৰ বিষ, জ্বৰ, পিঠিৰ বিষ এনেধৰণে বেমাৰে আপোনালোকক আগুৰি ধৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অকণমান স্বাস্থ্যৰ খেলিমেলি দেখিলেই ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে আপোনালোকে পলম নকৰিব, নহ'লে বহু বেছি সমস্যাৰ মাজত সোমাই পৰিব বা বহু বেছি কষ্ট ভোগ কৰিবলগীয়া হ'ব পাৰে আপোনালোকে।
নিজৰ কৰ্মত আপোনালোকৰ একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব। কিছুমান কথাই আপোনালোকৰ মনত হতাশা সৃষ্টি কৰাব যদিও আপোনালোকে সেই কথাৰ কাণ নিদি নিজৰ কৰ্মত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব। নতুন উৎসাহ লাভ কৰিব পাৰিব। ধন আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব বা ধন অহাৰ ৰাস্তা বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ জ্ঞান বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনাৰ চাৰিওফালে ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব। ব্যক্তিগত ক্ষেত্ৰতো আপোনালোকে লোৱা কিছুমান সিদ্ধান্তই আপোনালোকক উন্নতিৰ দিশত আগুৱাই লৈ যোৱা দেখিবলৈ পোৱা যাব। কিছুমান কথাৰ প্ৰতি আপোনালোকে লাজ কৰাটো এই মাহত একেবাৰে উচিত নহয়। নজনা কথা শিকাৰ ক্ষেত্ৰত বা কিবা বস্তু বিচৰাৰ ক্ষেত্ৰত এই মাহত আপোনালোকে কেতিয়াও লাজ নকৰিব। বহু দিনৰ পৰা যদি কিবা কামত আপোনালোকে নিয়োজিত হৈ আছে, সফলতা লাভ কৰিব পৰা নাই, তেনেহ'লে গুৰুস্থানীয় ব্যক্তিৰ পৰা সেই কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ঘৰৰ সৰু সদস্যসমূহৰ পৰা আপোনালোকে অকণমান বাছি চলিবলৈ চেষ্টা কৰিব। তেওঁলোকে বহু বেছি লোকচান কৰিব পাৰে আপোনালোকৰ বস্তু বা টকা পইচা। সেইকাৰণে তেওঁলোকৰ পৰা অকণমান বাছি চলিবলৈ আপোনালোকে চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। জীৱন সংগীৰ লগত আপোনালোকৰ সুমধুৰ সম্পৰ্ক গঢ় লৈ উঠাৰো যোগ দেখিবলৈ পোৱা যাব। বহুদিনৰ পৰা জীৱন সংগীৰ লগত যদি আপোনালোকৰ খুটখাট লাগি আছে বা আপোনালোকৰ মাতবোল বন্ধ হৈ আছে, তেনেহ'লে এই জুলাই মাহতেই আপোনালোকৰ সেই সকলোবোৰ ঠিক হৈ পৰিব। মাথো আপোনালোকে অলপ আগভাগ ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু সকলো দিশৰ পৰা আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বা জটিল পৰিস্থিতিৰ মোকাবিলা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই মাহত কিন্তু আপোনালোকৰ সাহস আৰু শক্তি বৃদ্ধি পাবলৈ ধৰিব। ধনাত্মক চিন্তা আপোনালোকৰ মনলৈ বাৰে বাৰে আহিব। যিকোনো বিবাহ প্ৰাৰ্থীৰ লগত জড়িত হ'ব বিচাৰিলে পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে অকণমান মনোযোগ দিয়াটোৱেই মংগলময়। শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে তেওঁলোকে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটোৱেই মংগলময় হ'ব বুলি ক'ব পৰা যায়। যিকোনো সিদ্ধান্ত আপোনালোকে লোৱাৰ আগত গুৰুস্থানীয় ব্যক্তিৰ পৰা সেই বিষয়ে ভালকৈ আলোচনা কৰি লোৱাটো উচিত বুলি ক'ব পাৰি। নহ'লে আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লোকৰ লগত থাকোঁতে আপোনালোকে কথা বতৰা পাতোঁতে অলপ সতৰ্ক হ'ব। কোনো লোকে আপোনালোকক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিবলৈ চেষ্টা কৰিব পাৰে বা কোনো লোকে আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে তেওঁলোকৰ পৰা অলপ সতৰ্কতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। প্ৰয়োজনীয় কিছুমান বস্তু আপোনালোকে ঘৰলৈ ক্ৰয় কৰাৰ ফলত আপোনালোকৰ ঘৰত এক শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত কিবা মাংগলিক অনুষ্ঠান যদি আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰে এই মাহত, তেনেহ'লে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 5, শুভ ৰং হ'ব সেউজীয়া। এই মাহত যদি কিবা কাৰোবাক দান দক্ষিণা কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। বগা ৰঙৰ বস্তু বা বগা ৰঙৰ কাপোৰ কানি যদি আপোনালোকে কাৰোবাক দান দক্ষিণা কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ সুন্দৰ হৈ পৰিব গোটেই মাহটো। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আপোনালোকে, কিন্তু ঘৰৰ মানুহৰ স্বাস্থ্যৰ কিছু উন্নত দেখিবলৈ পোৱা যাব। ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ধন অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। পৰিয়ালবৰ্গৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত মধ্যম বুলিয়েই ক'ব পৰা যায়। কিছু কিছু ক্ষেত্ৰত অনুকূল হ'ব যদিও কিছু কিছু ক্ষেত্ৰত হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলে চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে, নাইবা তেওঁলোকৰ হাতৰ পৰা অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। বৈবাহিক জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ হ'ব। সৰু সুৰা খুটখাট থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।